গীতাৰ অধ্যায় 18 শ্লোক নম্বৰ 62 ভগৱানে স্বয়ং কৈ আছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা যাৰ কৃপাত পৰম শান্তি আৰু শাশ্বত স্থান অৰ্থাৎ সতলোক প্ৰাপ্ত হ'ব। সেই পৰমেশ্বৰ কোন হয়, ক'ত আছে, কেনেকুৱা জানিবৰ কাৰণে নিশ্চয় শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ অমৃত বচন। সৰ্বপবিত্ৰ ধৰ্ম पवित्र शास्त्र आधारत। वो कहते हैं सतगुरु के दरबार में कमी का एक ही ना अनसामोद नहीं पावता तेरी चूक चाकरी में हमारे कामत निश्चय किबा ত্ৰুটি আছিল। দ্ৰৌপদী সুধিলে ভনী সঁচাকে কোৱা, কাৰণ শ্ৰীকৃষ্ণও চাই আছিলে আৰু দ্ৰৌপদীকো চাই আছিল যে তেওঁ মাজে মাজে নাককো চাই আছিলে, কপাল কোচ খাই আছিল। সুধিলে ভনী সঁচাকৈ কবা, মহাত্মাই ভোজন কৰি থকা সময়ত তোমাৰ মনত কি প্ৰদূষণ হৈছিল? আজি এই মহাত্মাইহে শংখ বজাব দ্ৰৌপদী, এই পৃথিৱীত আৰু আন কোনো নাই, কিন্তু তুমিতো আজি সকলো বেয়া কৰিলা। তেতিয়া দ্ৰৌপদীয়ে ক'লে যে ভগৱান সঁচাকৈ মোৰ মনত বহুত বেয়া ভাৱ আহিছিল যে মই সেই জুহালত এঘণ্টা মোৰ চকু বেয়া কৰিলোঁ, ফু কৰি জুই জ্বলাই জ্বলাই আৰু ভাল ভাল খাদ্য বনালোঁ। কিন্তু এই মহাত্মাই যেতিয়া একলগ কৰিলে মোৰ মনলৈ আহিল এওঁ ক্ষুদ্ৰ ক্ষুদ্ৰ হৈ থাকিব, এওঁতো খাবলৈও নাজানে কেনেকৈ খায়, এওঁনো কিহৰ শংখ বজাব। মোৰ মনলৈ বেয়া ভাৱ আহিছিল। শ্ৰীকৃষ্ণই ক'লে ভনী এওঁ মহাত্মা, আপুনি ভোজন বনালে তুমি যি শ্ৰদ্ধাৰে বনাবা তোমাৰ একাউণ্টত সেয়া সোমাই যাব, কিন্তু তুমি এয়া হেৰুৱালা মনত বেয়া ভাৱ উৎপন্ন কৰি। তুমি এনেকৈ ভাবি খাবলৈ দিছা, কেনেকৈনো খাব? আৰু নিজকে তুমি ডাঙৰ বুলি ভাবিলা। মহাত্মাক দুখন ৰুটি খুৱাই এওঁ যেতিয়া ভোজন কৰিব তাৰপিছত তুমি যি ফল পাবা সেয়াটো গণনাও কৰিব নোৱাৰি। তুমি কিছু হালোৱা পুৰি বনাই মহাত্মাৰ পৰা মূল্য ল'ব বিচাৰিছা। মূৰ্খ, তোমাৰ ওপৰত দয়া কৰিছে সেইবাবে ইয়ালৈ আহি তেওঁ তোমাৰ ভোজন খাইছে, আৰু তুমিতো অভিমানহে কৰিলা পুত্ৰী, তুমি অভিমান কৰিলা। ক'লে মোৰ অভিমান হৈছিল, গতিকে তোমাৰ মনৰে অভিমান যি অহংকাৰ আহিছে তোমাৰ মনত, এই অহংকাৰ ভাঙিবলৈ শংখ নবজালে তেওঁ। এতিয়া কি কৰিম ভগৱান? তেওঁৰ চৰণ ধুই পান কৰা, ধূলি লাগি থকা চৰণ এনেকৈ চৰিয়াত ৰাখি আৰু এঘটি পানী আনি নিজ হাতেৰে থোৱালে। সেই পানীখিনি আকৌ ঘটিত ভৰাই দ্ৰৌপদীয়ে যেতিয়া আধা পান কৰিলে তেতিয়া শ্ৰীকৃষ্ণই ক'লে যে ভনী আধা মোকো দিয়া। এনেকুৱা মহাপুৰুষৰ শৰণ পানী মই কেতিয়া পাম নাজানো। আধা শ্ৰীকৃষ্ণই পান কৰিলে, আধা দ্ৰৌপদীয়ে। তেতিয়া পৰমাত্মাই আশীৰ্বাদ দিলে আৰু সেই শংখ অখণ্ড বাজি উঠিল, বহু দেৰিলৈকে বাজি থাকিল। আৰু সেয়া বাজি থকাৰ পিছত কি হ'ল, সমগ্ৰ পৃথিৱী মনোৰম হৈ পৰিল, বসন্ত দৰে ঋতু হৈ গ'ল। ফুলৰ গছবোৰ ফুলেৰে পৰিপূৰ্ণ হৈ উঠিল, ফলৰ গছবোৰ ফলেৰে পৰিপূৰ্ণ হৈ উঠিল। সমগ্ৰ পৃথিৱীতে মালিকে কিছু সময়ৰ বাবে বহুত ভাল ধৰণে মনোহৰ দৃশ্যময় কৰি তুলিলে, আৰু তেতিয়া তেওঁলোকৰ যজ্ঞ সম্পন্ন হ'ল। গতিকে পুণ্যাত্মাসকল কি কয় যে 33 करोड़ यज्ञ में आए सहस 88 सारे, 33 करोड़ यज्ञ में आए सहस 88 सारे, 12 कोटि वेद के वक्ता वहाँ सुपच का शंख बजारे, मन तू पावेगा अपना किया रे, भोगेगा अपना किया रे। এতিয়া যুধিষ্ঠিৰ আৰু কৃষ্ণই তেওঁলোক যেতিয়া ৰজা আছিল তেতিয়া তেওঁলোকে নিজৰ বেটাৰী ডিচাৰ্জ কৰি আছিল, কিন্তু সেই বাল্মীক এখন গৰীব ঘৰত জন্মাল। খুব যে নিজৰ বেটাৰী চাৰ্জ কৰি আছিল সেই ৰজাসকলতকৈ, যিসকলে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে সহ্য কৰি সিদ্ধিপ্ৰাপ্ত কৰি বহি আছিল। ঋষি মহৰ্ষি মণ্ডলেশ্বৰ আৰু দেৱতাসকলৰ নিজৰ ভক্তি কৰি দেৱতা হৈ গ'ল, এতিয়া ডিচাৰ্জ কৰি আছে নিজৰ বেটাৰীক। কিন্তু এজন গৰীব ব্যক্তি এজন জুপুৰিত থকাই নিজৰ বেটাৰী চাৰ্জ কৰি আছিল, তেওঁ ৰজাসকলতকৈও সমৰ্থ আছিল। গতিকে ইয়াক পৰমাত্মাৰ সেই বাণী স্পষ্ট হৈ যায় যে পৰমাত্মাৰ ভগতৰ সন্মুখত সম্পূৰ্ণ পৃথিৱীৰ ৰজাও তেওঁৰ সন্মুখত একোৱেই নহয়। গতিকে ইয়াত কি কয় যে 12 কৌটিহে বেদৰ বক্তা, ব্ৰাহ্মণো বহি আছিল বেদৰ, কোনোবা চতুৰ্বেদী, কোনোবা ত্ৰিবেদী, কোনো দ্বিবেদী বহি আছিলে তাত। তেওঁলোকৰ ওচৰত সৎভক্তি নাছিল,
সৎ ভক্তি নকৰাজনেও নিজৰ জীৱন ব্যৰ্থ কৰি আছে আৰু যিজনে সৎ সাধনা নকৰে তেওঁ যদি ৰজাও হৈ আছে তেওঁৰ পৰা সেই সাংসাৰিক দৃষ্টিত দুখীয়াজনো তেওঁলোকতকৈ অসংখ্য গুণে ভাল হয়। পৰমাত্মাই কয় কবীৰ সব জগ নিৰ্ধন धनवंता ना कोए धनवंता सोए जानियो जिस पर राम नाम धन होए। बोलो सतगुरुदेव। बोलो सतगुरुदेव की जय। बंदी छोड़ कबीर परमेश्वर जी की जय। बंदी छोड़ गरीबदास जी महाराज जी की जय। स्वामी राम देवानंद जी गुरु महाराज जी की जय। सर्व संतों की जय, सर्व भक्तों की जय, धर्मी पुरुषों की जय, श्री काशी धाम की जय, श्री छुडानी धाम की जय, श्री क्रोथा धाम की जय, श्री बरवाला धाम की जय। सत साही गरीब नमो नमो सतपुरुष को नमस्कार गुरु की नहीं। सुर नर मुनि जन साधुआ संतों सर्वदी नहीं। सतगुरु साहेब संत सब दंडोतम प्रणाम। आगे पीछे बज हुए तिनको जा कुर्बान। नराकार निर्विषम काल जाल भयभंजनम निर्लेपम निज निर्गुणम अकल अनुबेशम धुनम सोहम सुरति समाप्तम सकल समाना निर्तलय। उज्ज्वल हीरंबर हरदमम बेपरवाह था है वार पार नहीं मज्जतम। गरीब जो सुम रहस्य धोई गणनायक गलता ना करो अनुग्रह सोई पारस पद परवाना। आदि गणेश मनाऊं गणनायक देवन देवा चरण कमल लो लाऊं आदंत करो सेवा। परम शक्ति संगीतम रिद्धिदाता सोई अवगत गुण अतीतम सत्पुरुष निर्मोही। जगदम्बा जगदीशम मंगल रूप मुरारी तन मन अर्पण शीशम भक्ति मुक्ति भंडारी। सुर नर मुनि जन ध्यावे ब्रह्मा विष्णु महेशा शेष शेष मुगावे पूजे आज गणेशा। इंद्र कुबेर सरीखा वरुण धर्म राजावे समर्थ जीवन जी का मन इच्छा फल पावे। 33 कोटि आधारा ध्यावे शेष 88 उतरे बहु जल पारा कट है यम की फांसी। 33 कोटि अधारा दावे से 88 उतरे बहु जल पारा कट है यम की फांसी। कर जोरूं विनती करूं धरूं चरण पर शीश। गुरु जी राम देवानंद जी महाराज जी ने दियो नाम बख्शीश। कोटि कोटि सिजदा करूं कोटि कोटि प्रणाम। चरण कमल में राखियो मैं बांधी नाम गुलाम। कुत्ता हूँ गुरुदेव का रामपाल दास का नाम। गले प्रेम की जेवड़ी जहाँ खेचो वहाँ जाऊं मैं। तो करो तो बावड़ू दूर दूर करो तो जाऊं। जो राखो तो ही रहूं जो देवो सुख। जय इब कै सतगुरु मिले सब दुख आखों रोए। चरणों ऊपर शीस धरूं कहूं जो करनी हो। कबीर साईं मिलेंगे पूछेंगे कुशलात। आदि अंत की सब कहूं अपने दिल की बात। गुरु जी तुम ना भूलियो
चाहे लाख लोग मिल जाही हमसे तुमको बहुत है तुमसे हमको नहीं। कबीर तुमरे भी सारे क्या बने मैं किसकी शरण में जाऊं। शिव ब्रंच मुनि नारदा तिनके हृदय न समाऊं। अवगुण किए तो बहुत किए करत न मानी हारे। बावे बंदा बख्श दियो भावे गर्दन उतारो। अवगुण मेरे बाप जी बख्शो गरीब नवाज। जो मैं पूत कपूत हूँ बहुर पिता को लाज। मैं अपराधी जन्म का नख सिख बरे विकार। तुम दाता दुख भंजना मेरी करो संभार। परम पिता परमात्मा पूर्ण ब्रह्म समग्र सृष्टि रचयिता कुलमाली কবির পৰমেশ্বৰৰ অসীম কৃপাৰে আপোনালোকে এই সৎসংগ শুনিবলৈ পাইছে। সৌভাগ্য সেই পুণ্যাত্মাসকলৰ যিসকলে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে। তাতোকৈ সৌভাগ্যশালী সেইসকল প্ৰাণী যিসকলৰ সৎসংগ প্ৰাপ্ত হয়। मात पिता मिल जाएंगे 184 माँ। सतगुरु सेवा और बंदगी बाई फेर मिलन की ना। মনুষ্য জীৱনৰ অতিৰিক্তে আপোনালোকেও পিতৃ মাতৃ প্ৰাপ্ত কৰিব পাৰে, পৰিয়াল প্ৰাপ্ত কৰিব পাৰে। পশু যদি হয় তেন্তে পশু আমাৰ পিতৃ মাতৃ হ'ব। পক্ষী হলে আমি পক্ষী মাতা পিতা পাম। এনেকুৱাই মমতা এনেকুৱাই আন্তৰিকতা তেওঁলোকৰো থাকিব। কিন্তু মানৱ শৰীৰত আকৌ সৎগুৰুৰ সেৱা, সৎগুৰুৰ পৰমাত্মাক পোৱা, সৎগুৰুক পোৱা আৰু পৰমাত্মাৰ ভক্তি এয়া সেই শৰীৰত আপোনালোকৰ প্ৰাপ্ত নহয় অন্যজনী। तो इसलिए परमात्मा कहते मानुष जन्म पाय के। मानुष जन्म पाय के नहीं रटे हरि नाम। जैसे कुआ जल में ना फिर बनवाया क्या काम। मानुष जन्म दुर्लभ है ये मिले न बारंबार। तरवर से पत्ता टूट गिरे वो बहुर न लागे डार। পৰম পিতা পৰমাত্মা কবিৰ পৰমেশ্বৰ দেৱ আমি সকলো প্ৰাণীৰে একমাত্ৰ লক্ষ্য। তেওঁ আমাৰ পালক, তেওঁ আমাৰ পিতা, তেওঁ আমাৰ জনক। তেওঁৰ অতিৰিক্ত যাক আমি ইয়াত মুখ্য বনাই ৰাখিছোঁ যেনেকৈ ব্ৰহ্মা বিষ্ণু মহেশ। তেওঁলোক এখন ব্ৰহ্মাণ্ডৰ এটা বিভাগৰ এজন বিভাগীয় মন্ত্ৰী মিনিষ্টাৰ। ৰজগুণ বিভাগৰ ব্ৰহ্মাদেৱ, শতগুণ বিভাগৰ বিষ্ণুদেৱ আৰু তমগুণ বিভাগৰ শংকৰ। এই তিনিও ভগৱানেই আদৰণীয়। তেওঁলোকে আমাক কেৱল কৰি অহা কৰ্মৰেই যোগ্যতা আমাক প্ৰদান কৰিব পাৰে। যদি আপোনালোকে কিবা পাপ কৰিছে তেন্তে সেই পাপৰ দণ্ডও এওঁলোকে ভোগ কৰাব। আপোনালোকৰ যদি পুণ্য আছে তেন্তে সেই পুণ্যকো এওঁলোকে আপোনালোকক দিয়াব। কিন্তু আমাৰ মালিক, আমাৰ পিতা, সকলোৰে স্বামী, জীৱকুলৰ ধনী এজনেই হয়। তেওঁ কুল মালিক কবিৰ দেৱ, তেওঁ আল্লাহ কবিৰ, তেওঁ পূৰ্ণ পৰমাত্মা, অমৰ পুৰুষ, সৎলোকত বাস কৰে, অমৰ লোকত বাস কৰে, শাশ্বত স্থানত বাস কৰে। সনাতন পৰম ধামত সেই পৰমাত্মা থাকে। তাৰ পৰা সমূহ অসংখ্য
ব্ৰহ্মাণ্ডৰ তেওঁ কণ্ট্ৰল কৰে প্ৰত্যেক প্ৰাণীকেই তেওঁ ইয়াত সকলো ব্যৱস্থা কৰি দিয়ে তেওঁৰ আদেশতে সকলোৱে ইয়াত স্বামী ইয়াৰ মালিক ব্ৰহ্মাদেৱ বিষ্ণুদেৱ শিৱদেৱ আৰু জ্যোতি নিৰঞ্জন ব্ৰহ্ম আৰু দুৰ্গা তেওঁলোকে আপোনালোকক সেই ব্যৱস্থা দিয়ে যি পৰমাত্মাৰ চৰণত কৰা পুণ্য আপোনালোকৰ প্ৰাপ্ত হয় আপোনালোকৰ সঞ্চিত হৈ থকা আৰু যি পাপ আপোনালোকে কৰে তাৰো ভোগদান ইয়াৰ এই স্বামী ভগৱান প্ৰভু তেওঁলোকেই কৰে কিন্তু আমাৰ মালিক সুখ দিওঁতা দুখৰ বিনাশক পাপ কৰ্মৰ পৰা হোৱা কষ্টক নিবাৰণ কৰোতা এজনেই পৰমেশ্বৰ আছে এজনেই সেই পৰমেশ্বৰ যাৰ নাম কবীৰ দেৱ আমি তেওঁক কবীৰ দেৱ ক'বলৈ ধৰিলোঁ কবীৰ চাহেব ক'বলৈ ধৰিলোঁ চাহাব কওক দেৱ কওক ৰাম কওক বা খুদা কওক আল্লাহ কওক বা গড কওক এই উপমাত্মক শব্দ কিন্তু এই সত্য চাহেব এতিয়া তেওঁক সৎ চাহেব কিয় কোৱা হয় কাৰণ সৎ মানে অবিনাশী চাহেব মানে প্ৰভু অবিনাশী পৰমাত্মা অন্য সকলোকো ভগৱান কোৱা হয় শ্ৰী ব্ৰহ্মাদেৱ শ্ৰী বিষ্ণুদেৱ শ্ৰী শিৱদেৱ আৰু শ্ৰী দুৰ্গা আৰু এই জ্যোতি নিৰঞ্জন ব্ৰহ্ম এওঁলোকৰ স্বামী এওঁলোককো চাহেব কোৱা হয় কিন্তু এওঁলোক প্ৰকৃত চাহেব নহয় এওঁলোক বাস্তৱিক প্ৰভু নহয় পুণ্যাত্মাসকল এনে কথা যিয়েই দাসে কয় আৰু অজ্ঞানতাৰ আধাৰত আমি লোক বেদৰ আধাৰত ইমান আকৃষ্ট হৈ পৰিছোঁ আমি এই ভুল জ্ঞানক এই শাস্ত্ৰ বিৰুদ্ধ জ্ঞানক শুনি শুনি কলা হৈ গৈছোঁ আৰু আমি এয়াই মানি লৈছোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ অবিনাশী নাশবান নহয় এওঁলোক অজৰ অমৰ কিন্তু এওঁলোকৰ ইতিহাস এওঁলোকৰ জীৱনীত লিখা আছে যে এওঁলোক নাশবান এওঁলোক পৰমাত্মা প্ৰভু স্বামী নহয় এওঁলোক ইছ নহয় এওঁলোক সৎ চাহেব নহয় যদি এই কথাটো বিনা প্ৰুফেৰে বিনা প্ৰমাণেৰে মই আপোনালোকক কওঁ তেন্তে আপোনালোকে বিশ্বাস নকৰিব ভুল বুজিব আপোনালোকে শুনিবও প্ৰস্তুত নহ'ব পিছৰ বচনখিনি গতিকে এই দাসে প্ৰযত্ন কৰে যে য'তেই কোনো মনৰ মাজত শংকা উৎপন্ন হয় তাতে এনেকুৱা এক প্ৰমাণ দি দিয়ে যাওক যাতে মনে আপোনালোকক এই সত্য চাহেবৰ কথা শুনিবলৈ বাধা নিদিয়ে ইয়াৰ বাবে আপোনালোকক অলপ প্ৰমাণ দেখুৱাও আৰু বুদ্ধিমানৰ বাবে সংকেতেই যথেষ্ট চাব শ্ৰীমদ দেৱী ভাগৱত এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে গীতা প্ৰেছ গোৰখপুৰৰ পৰা সম্পাদক হনুমান প্ৰসাদ পোদ্দাৰ শ্ৰীমনলাল গোস্বামী প্ৰকাশক এবং মুদ্ৰ গীতা প্ৰেছ গোৰখপুৰ গোবিন্দ ভৱন কাৰ্যালয় কলকাতাৰ সংস্থান ইয়াৰ 123 পৃষ্ঠাত 123 পৃষ্ঠাৰ তৃতীয় স্কন্ধত তৃতীয় স্কন্ধ এতিয়া ইয়াত বিষ্ণুদেৱে নিজৰ মাতৃ দুৰ্গাৰ বিষয়ে তেওঁ স্তুতি কৰি আছে শ্ৰী বিষ্ণুদেৱে কৈ আছে তুমি শুদ্ধ স্বৰূপা হয় এই গোটেই সংসাৰ তোমাৰ পৰাই উৎপত্তি হৈ আছে মই অৰ্থাৎ বিষ্ণু ব্ৰহ্মা আৰু শংকৰ আমি সকলো তোমাৰেই কৃপাৰে বিদ্যমান আমাৰ আবিৰ্ভাৱ আৰু তিৰুভাৱ হয় আবিৰ্ভাৱ মানে জন্ম
আৰু তিৰুভাৱ মানে মৃত্যু। বিষ্ণুদেৱে স্বীকাৰ কৰি আছে যে মই ব্ৰহ্মা আৰু শংকৰ, আমাৰ জন্ম আৰু মৃত্যু হয়, আমি অবিনাশী নহয়। কেৱল তুমি এই নিত্য জগত জননী প্ৰকৃতি আৰু সনাতনী দেৱী। ভগৱান শংকৰে ক'লে, দেৱী যদি মহাভাগ বিষ্ণু তোমাৰ পৰাই প্ৰকট হৈছে, তেন্তে তেওঁৰ পিছত উৎপন্ন হোৱা ব্ৰহ্মাও তোমাৰেই পুত্ৰ। তেন্তে মই তমোগুণী লীলা কৰোতা শংকৰ তোমাৰ পুত্ৰ নহলো জানো? অৰ্থাৎ মোকো উৎপন্ন কৰোতা তুমিয়েই হয়। শিৱে সমস্ত সংসাৰ সৃষ্টি কৰাত তুমি বহুত চতুৰ হয়। এই সংসাৰৰ সৃষ্টি, স্থিতি আৰু সংহাৰত তোমাৰ গুণ সদায় সমৰ্থ। সেই তিনিও গুণৰ পৰা উৎপন্ন ব্ৰহ্মা, বিষ্ণু এবং শংকৰ নিয়ম অনুসাৰে কাৰ্য তৎপৰ হৈ থাকে। পুণ্যাত্মাসকল, এই দেৱী ভাগৱত, এই পবিত্ৰ সৎগ্ৰন্থই ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰৰ জীৱনীতে স্পষ্ট কৰি দিছে যে এওঁলোক নাশবান আৰু এওঁলোকৰ জন্ম মৃত্যু হয়। দুৰ্গা এওঁলোকৰ মাতৃ আৰু এওঁলোক ৰজগুণ ব্ৰহ্মা, শতগুণ বিষ্ণু, তমগুণ শিৱদেৱ হয়। আৰু এয়াও স্পষ্ট হ'ল যে এওঁলোকে কেৱল নিয়মিত কাৰ্যহে কৰিব পাৰে। এওঁলোকে কাৰোৰে সংস্কাৰ সলনি কৰিব নোৱাৰে, বদলি কৰিব নোৱাৰে। এতিয়া আপোনালোকক দেখুৱাওঁ শ্ৰী শিৱ পুৰাণৰ ভিতৰত। ইয়াতেতো স্পষ্ট হৈ গৈছে। এতিয়া আপোনালোকক দেখুৱাওঁ যে এটা সময়ত ব্ৰহ্মা আৰু বিষ্ণুদেৱৰ মাজত বিবাদ আৰম্ভ হ'ল। কি কথা যে ব্ৰহ্মাদেৱে বিষ্ণুদেৱৰ স্থানলৈ গুচি গ'ল আৰু বিষ্ণুদেৱে ব্ৰহ্মাদেৱক থিয় হৈ সৎকাৰ নকৰিলে। ব্ৰহ্মাদেৱে ক'বলৈ ধৰিলে যে হেৰা বিষ্ণু, তুমি মোৰ পুত্ৰ আৰু মই তোমাৰ পিতৃ, কাৰণ মই সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, মই প্ৰজাপিতা আৰু তোমাৰো উৎপত্তি মোৰ পৰাই হৈছে। আৰু তুমি আজি মোক সৎকাৰ কৰা নাই নিজৰ অভিমানৰ বাবে। পুত্ৰ উঠা, মোৰ সৎকাৰ কৰা। আকৌ বিষ্ণুদেৱে কৈছে যে তুমি মোৰ পুত্ৰ, মোৰ নাভি কমলৰ পৰা তোমাৰ উৎপত্তি, আৰু তুমি ওলোটাই পিতৃকেই পুত্ৰ বুলিছা, তোমাৰ মগজুৰ বিকৃতি ঘটিছে। কোৱাৰ অৰ্থ এইটো যে ব্ৰহ্মাই কৈছে মই তোমাৰ পিতৃ, বিষ্ণুই কৈছে মই তোমাৰ পিতৃ, আৰু নিজৰ মাজতে এওঁলোকৰ হাই কাজিয়া, দ্বন্দ্ব বিবাদ, অস্ত্ৰ উলিয়ালে, সেনা আহিল আৰু যুদ্ধ আৰম্ভ হ'ল। এনে কাজিয়াটো তৃতীয় চতুৰ্থ শ্ৰেণীৰ বালকেহে কৰে। আমি যিসকলক পৰমাত্মা বুলি মানি পুজি আছো, এওঁলোকতো চতুৰ্থ পঞ্চম শ্ৰেণীৰ বালকতকৈ কম বুদ্ধিৰ মানুহ হয়। ঠিক আছে বাৰু, এওঁলোকৰ সংস্কাৰ ভাল আছিলে, সেইবাবে এই পোষ্ট পালে, ইয়াৰে স্বামী বনালে এই ব্ৰহ্মাণ্ডৰ। কিন্তু এওঁলোকৰ এই আচৰণৰ পৰা গম পোৱা যায় যে এওঁলোক এক অনাৰো নহয়। এয়া কেনেধৰণৰ কথা, ইজনে আনজনক নিজে পিতৃ বুলি কয় আৰু হাই কাজিয়া কৰে। তৃতীয় চতুৰ্থ শ্ৰেণীত পঢ়া বালকে যেতিয়া কাজিয়া কৰে, শিক্ষকে সোধে কিয় কাজিয়া কৰিছা তোমালোকে? এজনে কৈছে, ই কৈছে মই তোমাৰ পিতা, ইফালে আনজনে কয় যে নাই নাই, ইহে কৈছে মোৰ পিতা বুলি, সেইবাবে কাজিয়া হৈছিল। এতিয়া এই ধৰণৰ কাজিয়া সেই পূজ্যদেৱসকলে কৰি আছে, যিসকলক আমি ভগৱান মানি আছো। এতিয়া পৰমাত্মা কবিৰদেৱে 600 বছৰ আগতে আহি এয়াই কৈছিল যে এওঁলোক পৰমাত্মা নহয়, যাক আপোনালোকে পুজি আছে, এওঁলোক আপোনালোকৰ দৰেই জীৱ। ঠিক আছে, এওঁলোক ইয়াৰে স্বামী হৈ গ'ল, আগৰ সংস্কাৰ চাগে কোনোবা জন্মত ভাল পুণ্য কৰিছিল, ভাল সাধনা কৰিছিল, এওঁলোকক তিনি লোকৰ ৰজা বনাই ৰাখিছে। এতিয়া পুণ্যাত্মাসকল, 600 বছৰ আগতে যেতিয়া পৰমাত্মাই এই কথা কৈছিলে, তেতিয়া প্ৰত্যেক প্ৰাণীয়ে এই কথাত কষ্ট পাইছিল, কাৰণ আমি এই লোকবেদ তাক কয় যি আউট অফ চিলেবাছ ষ্টাডি,
যিয়ে কৰিছে আৰু কৰোৱাই আছে সিলেবাছৰ বাহিৰৰ যি জ্ঞান বা শিক্ষা দি ৰাখিছে বালকসকলক তেতিয়া সিহঁতে সিলেবাছৰ কথা একোৱেই নাজানিব যে পাঠ্যক্ৰমত কি লিখা আছে তেতিয়া সিহঁতে বিৰোধিতা কৰে কাৰণ সেই ভুৱা শিক্ষকসকলে ভুল জ্ঞান দিছে ভুল শিক্ষা দিছে আৰু সেইকাৰণে সেই সকলো ভ্ৰমিত গতিকে এনেকৈ যি আমাৰ আধ্যাত্মিক গুৰু আছিল ঋষি আছিল মহৰ্ষি আছিল ব্ৰাহ্মণ আছিল মণ্ডলেশ্বৰ মহন্ত আছিল আচাৰ্য আছিল এই সকলোৱে আউট অফ সিলেবাছ পঢ়াইছিলে এওঁলোকৰ সদগ্ৰন্থৰ কোনো জ্ঞান নাছিল যি কাৰণত 600 বছৰ আগতে পৰমাত্মাই এয়াই কৈছিল যে तुम कौन राम का जपते जापम और ताते कटे ना तुम्हारे तीनों तापम তোমালোকে কোন ভগৱানৰ ভক্তি কৰি আছা যিয়ে তোমালোকৰ কষ্ট নিবাৰণো কৰিব নোৱাৰে আৰু পৰমাত্মাৰ ভক্তি মুক্তি আৰু আহিবলগীয়া বিপদৰ পৰা বাচিবলৈ আৰু মুক্তি পাবলৈকে আমি সাধনা কৰোঁ গতিকে আজি আপোনালোকে এই কাৰণে স্বীকাৰ কৰিব কাৰণ আপোনালোকে আজি শিক্ষিত বৰ্তমানত যদি শিক্ষাৰ কিবা লাভ হৈছে তেন্তে এয়াই যে আমি সদগ্ৰন্থক স্বয়ং চাই আৰু পৰমাত্মাক চিনিব পাৰিম আৰু আমাৰ কল্যাণ কৰাব পাৰিম অন্যথাই এডুকেশ্যনৰ একো আৱশ্যকতাই নাছিল এই এডুকেশ্যনে কি কৰালে পৰমাণু বম বনাই দিলে আমাক বেইমান বনাই দিলে ভায়েক ককায়েকৰ মাজত মৰম নাই ভায়েক ভনীয়েকৰ মাজত মৰম নাই পিতৃ মাতৃৰ প্ৰতি কোনো দায়িত্ব নাই আমি ইমান চতুৰ প্ৰাণী হৈ গৈছোঁ আৰু ইয়াৰ পৰা যদি কিবা লাভ আছে কেৱল পৰমাত্মাক পোৱাৰ পথত এয়া সহযোগী হয় এই শিক্ষা সেইবাবে মালিকে এই সময় নিৰ্ধাৰিত কৰিছে যে কলিযুগততো এওঁলোক নষ্টই হ'ব কলিযুগীয়ে হ'ব এওঁলোক তাৰপিছত ইয়াত পৰমাত্মাক চিনি পুণ্যাত্মাসকলে চিৰদিনৰ বাবে জন্ম মৃত্যু ৰোগৰ পৰা নিজকে মুক্ত কৰাব কল্যাণ কৰাব মুক্ত হৈ যাব এতিয়া ইয়াত আপোনালোকক দেখুৱাওঁ যে ব্ৰহ্মাদেৱ নন্দিকেশ্বৰ নামৰ ভগৱান শিৱৰ এখন বাহন আছে তেওঁ কৈ আছে আৰু কি কৈ আছে যে ব্ৰহ্মা আৰু বিষ্ণুৰ যুদ্ধ হৈ গ'ল পৰস্পৰে কাজিয়া কৰি আছিল সেই কাল ভগৱানে যি ব্ৰহ্মা বিষ্ণুৰ পিতা ব্ৰহ্মা বিষ্ণু শিৱদেৱৰ যি পিতা তেওঁলোকৰ মাজত এটা স্তম্ভ থিয় কৰালে যিটো আছিল তেজোময় তেওঁলোকে যুদ্ধ বন্ধ কৰিলে সেই খুঁটাটোৰ সেই স্তম্ভটোৰ সেই পিলাৰটোৰ ওপৰ তললৈ গৈ তাৰ এণ্ড চাব ধৰিলে এইটো বহুত দীঘলীয়া কাহিনী এতিয়া আমি আমাৰ উদ্দেশ্যলৈ আহোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ তেওঁলোক পৰমাত্মা নহয় তেওঁলোক ঈশ্বৰ নহয় দাসে কোৱা নাই ভগৱানে কৈছিলে তাৰ আধাৰত কৈ আছো আৰু তাৰেই এই প্ৰমাণ তেওঁলোকৰ ইতিহাসে কৈ আছে এয়া চাওক শ্ৰী শিৱ মহাপুৰাণ ইয়াত আটাইতকৈ ডাঙৰ সুবিধা এইটো যে ইয়াত সংস্কৃত বিদ্যমান এয়া শ্ৰী শিৱ মহাপুৰাণ ইয়াৰ অনুবাদক কোন শ্ৰী শিৱ মহাপুৰাণ ইয়াৰ অনুবাদক হ'ল বিদ্যাৱাৰিধি পণ্ডিত জ্বালা প্ৰসাদ মিশ্ৰকৃত হিন্দী টিকা সহিত আৰু ক'ৰ পৰা প্ৰকাশিত খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন বোম্বাই ইমান বিদ্বেশ্বৰ সংহিতা শিৱপুৰাণ 11 পৃষ্ঠাৰ বিদ্বেশ্বৰ সংহিতা ভাগ 1 পৃষ্ঠা 6 28 হয়
অধ্যায় 6:11 পৃষ্ঠাত ইয়াত নন্দিকেশ্বৰে কৈছে, নন্দিকেশ্বৰে ক'লে, হে যোগেন্দ্ৰ, আগতে এসময়ত বিষ্ণু ভগৱান সেই শয্যাত নিজৰ গৰুৰ আদি সদৰে সংযুক্ত লক্ষী সহিতে শয়ন কৰিছিলে, শুই আছিলে, বিশ্ৰাম কৰি আছিলে। সেই সময়ত ব্ৰহ্মজ্ঞানীৰ মাজত শ্ৰেষ্ঠ, এয়া চাওক, ব্ৰহ্মজ্ঞানী বুলিও কৈছে, বালকৰ দৰে বুদ্ধি অংকৰ। निरंजन धन तेरा दरबार दातनिक न्याय विचार, पाखंडी की पूजा जग में संत न कह लबाड़, और अज्ञानी को परम विवेकी और ज्ञानी को मूड गंवार। अब ब्रह्मज्ञानी বুলি কৈছে, ব্ৰহ্মাদেৱ ব্ৰহ্মজ্ঞানীত শ্ৰেষ্ঠ ব্ৰহ্মাদেৱ নিজৰ ইচ্ছাৰে তালৈ আহিছিল। কলৈ আহিছিল? য'ত বিষ্ণুদেৱ বিৰাজমান আছিল। সকলো প্ৰকাৰে সুন্দৰ বিচনাত শয়ন কৰি আছিলে। কমল লোচন বিষ্ণুদেৱক সুধিব ধৰিলে, তুমি কোন হয় যি মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা? এয়া ব্ৰহ্মা পৰম জ্ঞানীয়ে কৈছে, বিষ্ণুক কৈছে যে তুমি কোন হয় যি মোক দেখি অভিমানী পুৰুষৰ দৰে শয়ন কৰি আছা, শুই আছা? ব্ৰহ্মাদেৱে ক'লে বিষ্ণুদেৱক, হে বৎস, হে পুত্ৰ, উঠা চোৱা, মই তোমাৰ স্বামী আহিছো। বৎস মানে পুত্ৰ, উঠা, মই তোমাৰ স্বামী আহিছো। গুৰুক দেখি যি অভিমান কৰে সেই অহংকাৰী মূৰ্খই প্ৰায়শ্চিত্ত কৰাটো উচিত। এই কথা শুনি বিষ্ণুৰ অন্তৰতটো ক্ৰোধ আহিল, ভিতৰি খঙাল হ'ল, কিন্তু বাহিৰত তেওঁ শান্ত দেখুৱালে আৰু ক'লে, হে বৎস, হে পুত্ৰ, তোমাৰ মংগল হওক, বহাই আসনত বিৰাজমান হোৱা। এতিয়া তেওঁ পুত্ৰ বুলিয়েই ক'লে। এই সময়ত বিষ্ণুদেৱে কৈ আছে ব্ৰহ্মাদেৱক, এই সময়ত তোমাৰ নেত্ৰ কুটিল আৰু মুখ বক্ৰ কিয় হৈ আছে? খঙত চকু টেৰা আৰু মুখ বেকা। কৈছে, কিয় এনেকুৱা কৰি আছা? ব্ৰহ্মাদেৱে ক'লে, বৎস বিষ্ণু, হে পুত্ৰ বিষ্ণু, তুমি সময়ৰ প্ৰভাৱত অভিমানী হৈ আছা। হে পুত্ৰ বিষ্ণু, হে বৎস বিষ্ণু, তুমি সময়ৰ প্ৰভাৱত অভিমানী হৈছা। হে পুত্ৰ, মই তোমাৰ ৰক্ষক আৰু জগতৰো পিতৃ মই। বিষ্ণুদেৱে ক'লে, এই সমগ্ৰ জগতটো মোৰ ভিতৰতে স্থিত। তুমি চোৰৰ দৰে কিয় নিজৰ বুলি কৈছা? লাগি গ'ল দণ্ড। নিজৰ বুলি কেনেকৈ ক'ব পাৰিছা? তুমি মোৰ নাভি কমলৰ পৰা উৎপন্ন হৈছা, সেইবাবে তুমি মোৰ পুত্ৰ। মোক পুত্ৰ বুলি কোৱাটো ব্যৰ্থ। নন্দিকেশ্বৰে ক'লে, এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু দুয়োজনেই ৰজগুণেৰে মুক্ত হৈ বিবাদ কৰিবলৈ ধৰিলে। সন্মানৰ ফোকাটোৰসকলে মই শ্ৰেষ্ঠ হওঁ, মই স্বামী হওঁ, এনেকৈ কৈ এজনে আনজনক মৰাৰ ইচ্ছাৰে যুদ্ধ কৰিবলৈ উৎসুক হ'ল। আৰু আগলৈ চাওক কি আচৰিত কৰি থৈছে। সকলো দেৱতাই বিমানত বহি সেই মহা অদ্ভুত যুদ্ধ চাবলৈ আহিল আৰু আকাশৰ পৰা তেওঁলোকৰ ওপৰত ফুল বৰষাবলৈ ধৰিলে। বা দেৱতাসকল জয় হওক। যেনেদৰে গাঁৱত মেলা বহোৱা হয়, যেনেদৰে গাঁৱত দুই ষাঁড় গৰুৰ মাজত কুস্তি খেলোৱা হয়, আগতে কৰাইছিলে, ষাঁড় গৰুৰ মাজত যুদ্ধ লগাইছিলে আৰু ইফালে মানুহবোৰে চিঞৰিছিলে, মাৰা মাৰা, খেদা,
ষাঁড় গৰুকেইটাক উৎসাহিত কৰিবলৈ মানুহবোৰে এনেদৰে চিঞৰ বাখৰ কৰিছিলে, সিহঁতৰ মাজত কাজিয়া লগাইছিলে আৰু সেই কাজিয়া সিহঁতে চাইছিলে। দেৱতা সকলে আকাশলৈ আহি যুদ্ধ চাইছিলে দুয়োজনৰ, আৰু ওপৰৰ পৰা ফুল বৰষাইছিলে যে বঢ়িয়া, কটা মৰা কৰা। দেৱতাসকলৰ দায়িত্ব আছিল মাজত আহি থিয় হোৱা, যে হে প্ৰভুসকল, আপোনালোকে এনেকুৱা কাৰ্য কৰিলে জনতাসকলে আপোনালোকৰ দৰে আচৰণ কৰিব। যদি তেওঁলোক দেৱতাই হয় তেন্তে তেওঁলোকক বুজাবহে লাগিছিলে যে কি কৰি আছে। গতিকে পৰমাত্মাই কয়, কি চিন্তাধাৰা। কাৰো মনলৈ চিন্তা অহা নাছিল যে এনেকুৱা অবিচাৰ চলি আছে, আমি ইয়াক বন্ধ কৰিব লাগে। তাৰপিছত কি হ'ল যে তেওঁলোকৰ মাজত এটা স্তম্ভ থিয় কৰাই দিয়া হ'ল। কোনে কৰালে? কালে। এই দুয়োজনৰ মাজতে যেতিয়া তেওঁলোকে যুদ্ধ কৰি আছিলে, এটা স্তম্ভ, এটা খুঁটা থিয় কৰাই দিলে কালে। কাল কোন হয়? ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা। এওঁ সন্মুখত নাহে নিজৰ অৰিজিনেল ৰূপত, কাৰোবাক ব্ৰহ্মাৰ ৰূপত দৰ্শন দিয়ে, কাৰোবাক বিষ্ণুদেৱৰ ৰূপত দৰ্শন দিয়ে, নাইবা কাৰোবাক শিৱৰ ৰূপত দৰ্শন দিয়ে। এতিয়া তাত কালে এটা স্তম্ভ থিয় কৰালে মাজত, আৰু স্তম্ভটো বিচাৰি ওপৰতল কৰিব ধৰিলে যে ইয়াৰ এন চাম, ইয়াৰ অন্ত চাম, কিন্তু সেয়া নাপাই উভতি আহিল। তেতিয়া সদাশিৱৰ ৰূপত সেই কাল তালৈ আহি থিয় হ'ল আৰু তেওঁলোকক বুজাব ধৰিলে। গতিকে পুণ্যাত্মাসকল, এনেকুৱা আচৰণ আৰু বিচাৰটো ইয়াৰ দেৱতাসকলৰ হয়, তেন্তে জনসাধাৰণনো কেনেকুৱা হ'ব? আণ্ডাৰষ্টুড। গতিকে ইয়াত শুধৰণি আনিবলৈ এই তত্ত্বজ্ঞানৰ আৱশ্যকতা আছে। পৰমাত্মাৰ জ্ঞান, পৰমেশ্বৰ কবিৰদেৱৰ জ্ঞান অতি আৱশ্যকীয়। যি কথাক লৈ মানুহ বিৰক্ত হয় যে মিছা কথা কয়, কবিৰদেৱ কোনো ভগৱান নহয়, কবিৰ ভগৱানৰো ভগৱান কোন মালিক হয়। আৰু কিছুদিনতে মানি যাব এই সকলো বুদ্ধিমান জনতাই, সত্যৰ সৈতে পৰিচিত হয়। এতিয়া মই যে আপোনালোকক ক'ব বিচাৰিছিলো সেয়া হ'ল, এয়া চাও শিৱপুৰাণ পৃষ্ঠা 17 আৰু বিদ্বেশ্বৰ সংহিতা ভাগ 1 অধ্যায় 9। সেই দুয়োজনৰ অজ্ঞানতা আৰু বিবাদ দূৰ কৰাৰ অৰ্থে দুয়োজনকে ক'লে, সেই কালে ক'লে, কি ক'লে? ব্ৰহ্মই ক'লে, মোৰ সাকাৰ আৰু নিৰাকাৰ ভেদেৰে দুটা ৰূপ আছে, দুটা ৰূপ ধাৰণ কৰোঁ, দুটা ৰূপ আছে, কিন্তু আন ঈশ্বৰ নাই। এই কাৰণতে তেওঁলোকৰ দুটা ৰূপ হ'ব নোৱাৰে। প্ৰথম স্তম্ভ ৰূপ আৰু পিছত মূৰ্তিমান ৰূপ ধাৰণ কৰিছে। অৰ্থাৎ প্ৰথমে স্তম্ভও ময়ে আছিলো, এনেকৈ কৈছে কালে, আৰু তাৰ পিছত মই আকাৰত আহিছো। ইয়াত ব্ৰহ্ম ৰূপ নিষ্কল, নিষ্ফল নহয়, নিষ্কল, নিসকল, যাৰ আকাৰ নাই। ইষ্ট ৰূপ সগুণ হয়। মোৰ এই দুয়োটা ৰূপ সিদ্ধ, আন কাৰোৰে নহয়। এয়া কালে কৈ আছে ব্ৰহ্মই, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা হ'ব পাৰে, আন কাৰোৰে হ'ব নোৱাৰে। এই কাৰণতে তোমালোক দুয়োকে অথবা আন কাৰোবাক ঈশ্বৰত্ব প্ৰাপ্ত হ'ব নোৱাৰে। তোমালোকে যি অজ্ঞানতাৰে নিজকে ঈশ্বৰ মানিছা, ব্ৰহ্মা আৰু বিষ্ণুক কৈ আছে কোনে? কালে কৈ আছে। ব্ৰহ্ম এওঁলোকৰ পিতাই কৈ আছে, 21 ব্ৰহ্মাণ্ডৰ ভগৱানে কৈ আছে, স্বামী, তোমালোকে যি অজ্ঞানতাৰে নিজকে ঈশ্বৰ ভাবিছা, অৰ্থাৎ মালিক ভাবিছা, ভগৱান ভাবিছা, এয়া বৰ অদ্ভুত হ'ল, এয়াতো বৰ ভুল হ'ল, এয়াতো বৰ আশ্চৰ্যজনক কথা। ইয়াক দূৰ কৰিবলৈকে মই ৰণস্থলীলৈ আহিছো। এতিয়া তোমালোকে নিজৰ অভিমান ত্যাগ কৰি মই ঈশ্বৰত নিজৰ বুদ্ধি লগোৱা, মোৰ প্ৰসাদেৰে লোকত সকলো অৰ্থ প্ৰকাশ হয়। মই পৰব্ৰহ্ম হওঁ আৰু মোৰ সাকাৰ নিৰাকাৰ ৰূপে ব্ৰহ্ম হোৱা বাবে মই ঈশ্বৰ হওঁ।
আৰু মোৰে সাকাৰ নিৰাকাৰ ৰূপ আছে ব্ৰহ্ম হোৱাৰ বাবে মই ঈশ্বৰ অনুগ্ৰহাদিকেই মোৰ কৃত্য সৰ্বব্যাপী হোৱাৰ বাবে আৰু জগতৰ বৰ্ধক হোৱাৰ বাবে মই ব্ৰহ্মা আৰু সেই কেশৱ ব্ৰহ্ম সেই ব্ৰহ্ম কেশৱ সমত্ত আৰু ব্যাপক হোৱাৰ বাবে মই আত্মা মই এই সকলোৰে ঈশ্বৰ এয়া মোৰ বাহিৰে আন কাৰোৰে নহয় প্ৰথমটো ব্ৰহ্মই তত্ত্ব জ্ঞানৰ নিমিত্তে নিৰাকাৰ ব্ৰহ্মৰ প্ৰাদুৰ্ভাৱ হৈছে নিৰাকাৰ ব্ৰহ্মৰ আৰু তলতে স্তম্ভ থিয় কৰাইছিল ইয়াৰ পৰা পৃষ্ঠা 18 ইয়াৰ পৰা মই অজ্ঞাত ৰূপ হওঁ পিছত তোমাক প্ৰগট দৰ্শন দিয়াৰ নিমিত্তে সাক্ষাৎ ঈশ্বৰ তক্ষণে মই সগুণ ৰূপ হৈছো ইয়াত আহিলে ইতি শ্ৰী শিৱ মহাপুৰাণ পুৰাণে বিদ্ধেশ্বৰ সংহিতা ভাষা টিকায়ন নৱম অধ্যায় এয়া নৱম অধ্যায় আমি পঢ়ি আছিলো ইয়াত সমাপ্ত হল পুণ্যাত্মাসকল এতিয়া আপোনালোকে নিজ চকুৰে দেখিলে তেওঁ কোন হয় যি ব্ৰহ্মা আৰু বিষ্ণুকে বাৰ্তা দি আছে যে তুমি ভগৱান নোহোৱা আৰু অজ্ঞানতাৰে নিজেই নিজকে ঈশ্বৰ মানি লৈছা এয়া বহুত ভুল হল এনেকৈ কৈছে যে মই নিৰাকাৰ হওঁ আৰু এতিয়া সাকাৰ হৈছো তেওঁ শিৱৰূপ ধাৰণ কৰি আছিল এই কাল ভগৱান ব্ৰহ্ম ভগৱানে প্ৰতিজ্ঞা কৰি ৰাখিছে যে মই নিজৰ অৰিজিনেল ৰূপত কাল ৰূপত কেতিয়াও কাকোকে দৰ্শন নিদিওঁ এওঁ নিজৰ কাল ৰূপ বিৰাট ৰূপ দেখাইছিলে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 কৈছে যে অৰ্জুন মই এতিয়া বিশাল হোৱা কাল হওঁ মই কাল হওঁ আৰু এই সময়ত সকলোকে খাবলৈ আহিছো গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 21 অৰ্জুনে নিজ চকুৰে দেখি কৈ আছে যে হে ভগৱান আপুনিতো ঋষিসকলকো খাই আছে আপুনিতো দেৱতাসকলকো খাই আছে যিসকলে আপোনাৰ এই বেদৰ মংগল স্তুতিৰে আপোনাক ৰক্ষাৰ ভিক্ষা খুজি আছে আপোনাৰ স্তুতি কৰি আছে তেওঁলোককো খাই আছে তেতিয়া কালে কৈছে যে মইতো ভাই খাবলৈকে আহিছো মই কাল হওঁ মই ৰেহাই নিদিওঁ কাকো গতিকে তেওঁৰ অৰিজিনেল ৰূপ এইটোহে হয় তেওঁ প্ৰতিজ্ঞা কৰি ৰাখিছে যে তেওঁ অৰিজিনেল ৰূপত নিজৰ বাস্তৱিক ৰূপত কেতিয়াও কাকোকে দৰ্শন নিদিয়ে আৰু অৰ্জুনে যুদ্ধ কৰিব বিচৰা নাছিল তেওঁ নিজৰ বিশাল ৰূপ দেখুৱাই অৰ্জুনক ভয় খুৱালে সেই অনৰ্থ কৰাবৰ বাবে অত্যাচাৰ কৰাবৰ বাবে অপৰাধ কৰাবৰ বাবে তেওঁ নিজৰ প্ৰতিজ্ঞাও ভংগ কৰিলে গতিকে সেইবাবে তেওঁ গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 47-48 কৈছে যে অৰ্জুন এয়া মোৰ বাস্তৱিক ৰূপ তুমি দেখিলা বাস্তৱিক ৰূপ যে তুমি দেখিলা এয়া না আগতে কোনোবাই দেখিছে না আগলৈ কোনোবাই দেখিব না বেদত বৰ্ণিত বিধিৰে না কোনো জপেৰে না তপেৰে না ক্ৰিয়াৰে মোৰ এই ৰূপৰ দৰ্শন কৰিব নোৱাৰে এয়াতো মই তোমাক কৃপা কৰি দৰ্শন দিছো আৰু এতিয়া তেওঁ কি কৰে কাৰোবাক বিষ্ণু ৰূপ ধাৰণ কৰি দৰ্শন দিয়ে কাৰোবাক শিৱ ৰূপত কাৰোবাক ব্ৰহ্মা ৰূপত এতিয়া যেনেকৈ সাধকসকলে সাধনা কৰে পৰমাত্মাক পাবলৈ এতিয়া যিসকল ঋষি মুনিয়ে সাধনা কৰিছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লগত কথা পাতিছিলে দৰ্শন কৰিছিলে আৰু তেওঁলোকৰ লোকলৈ অহা যোৱা কৰিছিলে নিজৰ সিদ্ধি শক্তিৰে উৰিব পৰা শক্তিৰে আৰু যেতিয়া তেওঁলোকে ভাবিছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰেও কৈছিলে যে পৰমাত্মা কোনো অন্য কেতিয়াবা কেতিয়াবা কথাই কথাই কৈ দিছিলে যে তেওঁলোকে নিজেও পৰমাত্মাৰ ভক্তি কৰিছিলে আৰু আনকো কৈছিলে যে ভগৱানৰ ভক্তি কৰা আৰু তেওঁলোকেও কিবা হাজাৰ বছৰলৈকে সাধনা কৰি শেষত ভাগৰি পৰিছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যে আন পৰমাত্মা নাই আৰু শেষত তেওঁলোকে নিৰাকাৰ নাম দিছিলে
গতিকে ঋষি মুনিসকলে আকৌ সাধনা কৰিলে, হজ যোগৰ অভ্যাস কৰিলে, সমাধিস্থ হোৱাৰ চেষ্টা কৰিলে, মেডিটেশ্যন কৰিলে। তেতিয়া সেই কালে কি কৰিলে? কাৰোবাক ব্ৰহ্মা ৰূপত দৰ্শন দিয়ালে, কাৰোবাক বিষ্ণু ৰূপত। এতিয়া যিয়ে বিষ্ণু ৰূপত দৰ্শন পালে সাধনা কালত চকু মুদি থকা অৱস্থাত, তেতিয়া তেওঁ মানি ল'লে যে বিষ্ণু যাৰ আমি দৰ্শন কৰোঁ শতগুণ ভগৱান, এওঁই পৰমাত্মাই নিজেই নিজকে লুকুৱাই ৰাখিছে। গতিকে তেওঁ আহি শতগুণ বিষ্ণুৰ স্তুতি কৰে, আপুনি স্বয়ং পৰমাত্মা, আপুনি নিজে নিজকে লুকুৱাই ৰাখিছে। এই কথা শুনি বিষ্ণু ফুলি গ'ল যে মই ভগৱান। আৰু যিসকল সাধকক ব্ৰহ্মাৰ ৰূপত দৰ্শন দিলে সেই কাল ভগৱানে সাধনা কালৰ সময়ত। গতিকে সেই ব্ৰহ্মা ৰূপত দৰ্শনপ্ৰাপ্ত ঋষি মহৰ্ষিয়ে ব্ৰহ্মাদেৱৰ কাষলৈ গৈ ক'লে যে তুমি স্বয়ং প্ৰজাপিতা হোৱা, তুমি সমগ্ৰ সৃষ্টিৰ ৰচয়িতা, তুমি লুকুৱাই ৰাখিছা নিজে নিজকে, আমি তোমাক চিনি পাইছোঁ, তুমি আমাক পাহৰাব নোৱাৰা। এই কথা শুনি ব্ৰহ্মাদেৱো ফুলি গ'ল যে মই ভগৱান। আৰু সেইকাৰণে দুয়োজনৰ মাজত দ্বন্দ্ব লাগি গ'ল। অজ্ঞানতাৰ কথা এয়া, নিজেই নাজানে আৰু আনে কৈছে যে তুমি ভগৱান হোৱা ফুলি যায়, অহংকাৰী হয়। গতিকে এনে অভিমানটো বালকৰ হ'ব পাৰে, বুদ্ধিমানৰ হ'ব নোৱাৰে। গতিকে যিসকলক আমি ভগৱান মানি আছিলোঁ এওঁলোকতো বালক হয়, চিলড্ৰেন হয়। পুণ্যাত্মাসকল যদি প্ৰমাণ আপোনালোকৰ ওচৰত আমাৰ ওচৰত নাথাকিলহেঁতেন, তেতিয়া দাসৰী বচন নিমপাতৰ দৰে তিতা লাগিলহেঁতেন। এয়া কোনেও শুনিবলৈ প্ৰস্তুত নহ'ল হয়। এই শিক্ষাৰ এটা ডাঙৰ যোগদান আমাৰ বাবে এয়াই হৈছে যে আমি সদগ্ৰন্থসমূহ দেখি পৰমাত্মাৰ যথাৰ্থ জ্ঞানক মহিমাক বুজি আছোঁ। আৰু এয়া অমূল্য কাম। এই মনুষ্য জীৱনত যদি কিবা উদ্দেশ্য আছে সেয়া পৰমাত্মাক কোৱা, নহ'লে পেটেই সকলো হ'ব। খাদ্যৰ বাবে দেখিছা নহয় পোক পতংগবোৰ ইফালে সিফালে ঘূৰি ফুৰে, এক ছেকেণ্ডো আহৰি নাই। পশু পক্ষীবোৰক চোৱা, ভক্তিহীন প্ৰাণী যি মনুষ্য তেওঁলোকক চোৱা, এক ছেকেণ্ডো সময় নাই, মায়া মায়া কৰি থাকে। গতিকে এই পৰমাত্মাৰ ভক্তিৰে আৰু সেই জ্ঞানেৰে এটাতো মায়াৰ এই লোভ শেষ হ'ব। যেতিয়া মায়াৰ লোভ শেষ হ'ব তেতিয়া শান্তি হ'ব। অন্যথাটো এনেকুৱা যে মায়াৰ লোভো থাকিব আৰু ভক্তি কৰাৰ চেষ্টা মানুহে কৰিবই নোৱাৰিব। যদিও কৰে তেন্তে সেয়া ভক্তি তেওঁলোকৰ নহ'বই। গতিকে পৰমাত্মাৰ জ্ঞানেৰে আৰু এই ভক্তিৰে অন্তঃকৰণত শান্তি উৎপন্ন হ'ব। আৰু এই মায়াৰ যি প্ৰতিযোগিতাত আমি এজনে আনজনক স্পৰ্ধা কৰি আছোঁ সেয়া কমি যাব। গতিকে এতিয়া যি জ্ঞান ব্ৰহ্মা আৰু বিষ্ণুদেৱে এই প্ৰকাৰে শংকৰৰ ৰূপত যিসকল সাধকক দৰ্শন দিলে, সেই সাধকসকলে ক'বলৈ ধৰিলে যে এই শংকৰ ভগৱান শিৱদেৱে সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়, মহাদেৱ হয়, সকলো দেৱৰ দেৱ হয়। আৰু এওঁই সকলোৰে মালিক। আমি সমাধি দশাত দৰ্শন পাইছোঁ। এই কথাতে শিৱদেৱেও নিজকে নিজে ভগৱান মানিব ধৰিলে। এতিয়া এই কালে কি কৈছে যে তোমালোকৰ এই ভ্ৰম নিবাৰণ কৰিবলৈকে মই আহিছোঁ। তুমি ঈশ্বৰ নোহোৱা, তুমি মালিক নোহোৱা। এতিয়া আপোনালোকে পঢ়িলে আগলৈ কি কৈছে, এই যি শিৱ পুৰাণত কৈ আছে, শিৱ পুৰাণত যিয়ে বাণী কৈ আছে তেওঁ কোন হয় এয়া চাওক। এয়া সেই শিৱ পুৰাণ, পৃষ্ঠা 18। ইয়ালৈকেতো আমি পঢ়িলোঁ। এতিয়া আমি আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁৱেই কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। ছাৰ কি নাম আপোনাৰ? গৌৰীশংকৰ কাছুৱা। গৌৰীশংকৰ, আপুনি ক'ৰ পৰা আহিছে? গাঁও সম্ৰাট, তেহচিলপুৰ জিলা নাৱাৰী, মধ্যপ্ৰদেশ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে হিন্দু ধৰ্মত যি প্ৰচলিত যিবোৰ দেৱী দেৱতা আছে তেওঁলোকৰ পূজা কৰিছিলোঁ, মানিছিলোঁ।
ছাৰ এইবোৰ পূজাটো আপুনি কৰিয়ে আছিলে, তাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে যি পূজা কৰিছিলোঁ সেইবোৰ কৰাৰ বাবে একো লাভ পোৱা নাছিলোঁ আৰু ভক্তি কৰোঁতে কৰোঁতে বিভিন্ন প্ৰকাৰৰ শাৰীৰিক ভৌতিক মানসিক সমস্যা আহি গৈছিল। সেইবোৰ আটাইতকৈ ডাঙৰ ক্ষতি এইটো হ'ল যে মোৰ মা, যেতিয়া মই সৰু আছিলোঁ 10 বছৰৰ, ঠিক সেই সময়তে মোৰ মাৰ কেঞ্চাৰত মৃত্যু হ'ল আৰু মোৰ যিজন সৰু খুৰা আছিল তেওঁ গছৰ পৰা পৰি ৰাজহাড় ভঙাৰ বাবে তেওঁৰো মৃত্যু হৈ গৈছিল। মোৰ 3য় নম্বৰ যিজন ভাই, তেওঁৰ প্ৰেত বাধা ইমানেই আছিল যে ৰাতি 12 বজাতো তেওঁক কেতিয়াবা লৈ যাব লগা হৈছিলে। যি নাউতিক বুলি যাক কোৱা হয় তেওঁক মাতি দেখুৱাব লগা হৈছিলে। কেতিয়াবা 8 দিনলৈকে একো নাখাইছিলে আৰু ইয়াৰ বাবে আমাৰ বহুত সমস্যা হৈছিলে। ছাৰ আপুনি এইবোৰ পূজা কৰাৰ পিছতো এই সমস্যাবোৰৰ সন্মুখীন হ'বলগীয়া হৈছিলে। ছাৰ ইয়াৰ কাৰণনো কি? ইয়াৰ পিছৰ কাৰণটো হ'ল যে ছাৰ, আজি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ যি জ্ঞান শুনিলোঁ তাৰ পৰা জ্ঞান পাইছোঁ যে আগতেতো একোৱে গম পোৱা নাছিলোঁ। আগতে ভাবিছিলোঁ যে যিবোৰ ভাগ্যত আছে সেয়াই পাই আছিলোঁ, কিন্তু আজি সন্ত ৰামপালদেৱ মহাৰাজে যি সত্য মাৰ্গৰ কথা কৈছে, আমাৰ গীতাখন পঢ়ি শুনাইছে। গীতাৰ 16 নম্বৰ অধ্যায় 23 নম্বৰ শ্লোকত কৈছে যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কাম কৰে তেওঁলোকে না শান্তি না গতি একোৱে নাপায়। গতিকে এয়া আজি মই গম পাইছোঁ, সেইবাবে এই ক্ষতি হৈ আছিল, সত্য মাৰ্গ পোৱা নাছিলোঁ। ছাৰ এইবোৰ পূজা কৰাৰ পিছতো আপুনি বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিলে। গতিকে ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণটো হ'ল যে মই এদিন টিভি চাই আছিলোঁ। টিভি চাই থাকোঁতে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহিল। সন্ত ৰামপালদেৱ মহাৰাজে ওলোটাকৈ ওলমি থকা যি সংসাৰৰূপী বৃক্ষ আছে তাৰ বিষয়ে বুজাই আছিলে। মই এই কথাৰ বাবেই প্ৰথমতেতো দুখীয়ে আছিলোঁ, কাৰণ মই সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে ৰামায়ণ পঢ়িছিলোঁ, দেৱী ভাগৱত পঢ়িছিলোঁ, বিষ্ণু পুৰাণ পঢ়িছিলোঁ। ইয়াত মোৰ এটা সন্দেহ উৎপন্ন হৈ আছিল যে মানি লওক মই বিষ্ণু পুৰাণ পঢ়িলোঁ, তাত লিখা থাকে যে বিষ্ণুৱে সকলো, তেওঁৱেই সকলোৰে পালনহাৰ, তেওঁৱেই কৰ্তা। যেতিয়া শিৱ পুৰাণ পঢ়িলোঁ, শিৱ পুৰাণ পঢ়াত এয়া সিদ্ধ হ'ল যে শিৱই সকলোৰে দেৱৰ দেৱতা মহাদেৱ হয়। ৰামচৰিত মানস পঢ়িলোঁ, তাতে এটা কথা পালোঁ যে ৰামচৰিতত ৰামচন্দ্ৰৰ বাহিৰে এই পৃথিৱীত কোনো ভগৱান নাই। দেৱী পুৰাণ পঢ়িলোঁ, তাত দেখিলোঁ যে দেৱীয়ে সকলোৰে কৰ্তা ধৰ্তা হয়। কোৱাৰ অৰ্থ এইটো যে মোৰ মনত এটা শংকা আছিল যে সেই ভগৱান কোন। মই সেই ভগৱানক বিচাৰি ফুৰিছিলোঁ। যেতিয়া মই টিভিত সৎসংগ চাই আছিলোঁ, সন্ত ৰামপালদেৱ মহাৰাজে গীতা খুলি কৈ আছিল যে গীতাৰ অধ্যায় 15 1ৰ পৰা 4লৈকে আৰু শ্লোক 17ত স্পষ্টকৈ কৈ আছে যে ওলোটাকৈ ওলমি থকা যে সংসাৰৰূপী বৃক্ষ আছে, কৈ আছিল যে পূৰ্ণ ভগৱান কোন। গতিকে তাত মই এই তথ্য পালোঁ যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভগৱানটো আছে, তেওঁলোক 3 লোকৰ ভগৱান, কিন্তু পূৰ্ণ ভগৱানৰ জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণতেই পালোঁ। ছাৰ আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবে আপুনি পূৰ্ণ জ্ঞান পালে। গতিকে ছাৰ আপোনাৰ পৰা আমি এইটো জানিব বিচাৰিম যে আপুনি আগতে সাধনা কৰাৰ পিছতো ইমানবোৰ সমস্যা হ'ল, ইমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল। গতিকে পূৰ্ণ পৰমাত্মাৰ শৰণলৈ অহাৰ পিছত, শাস্ত্ৰ অনুসৰি ভক্তি সাধনা কৰাৰ পিছত আপুনি কি লাভ পালে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই এই লাভ পালোঁ যে প্ৰথম লাভটো এই হ'ল যে মই সত্য মাৰ্গ পালোঁ, প্ৰমাণিত ভক্তি পালোঁ, যি মানৱ জীৱনৰ মূল উদ্দেশ্য হয়। দ্বিতীয় লাভ এয়া হ'ল যে এদিন মই ঘৰৰ পৰা টিকম্বৰলৈ গৈ আছিলোঁ। মোৰ লগত এজন মোৰ বন্ধু আছিল। ৰাতি হঠাৎ মই যিহেতু উজাগৰে আছিলোঁ, মই যিহেতু বাইকেৰে গৈ আছিলোঁ, হঠাতেই টোপনি আহিল আৰু ইমান বেয়াকৈ এক্সিডেণ্ট হ'ল যে কমচে কম 10 ফুট আগলৈ গাড়ীৰ পৰা ছিটিকি গৈ ৰাস্তাত পৰিলোঁ। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ ইমান দয়া হ'ল যে মোৰ এটা আচুৰো নগ'ল, য'ত নেকি গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ গৈছিলে। এটা লাভ এইটো পালোঁ। আন এটা লাভ হ'ল যে মোৰ 2টা কিডনীতে ছাৰ পাথৰ হৈছিলে, যাৰ চিকিৎসা মই ঝাঁচীত, DN মিশ্ৰাৰ ওচৰত ঝাঁচীত আৰু 2-3জন ডক্টৰৰ ওচৰত কৰাইছিলোঁ। তাৰ পৰা একো লাভ পোৱা নাছিলোঁ। যেতিয়ালৈকে ঔষধ খাইছিলোঁ আৰাম পাইছিলোঁ, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত আজিলৈকে কোনো ধৰণৰ ঔষধ খোৱা নাই, একেবাৰে সুস্থ মই। সেই সময়ত মোৰ ওজন আছিল প্ৰায় 35-37 কিলো, বৰ্তমান মোৰ 60 কিলো হৈছে। এইটো এটা লাভ হ'ল। আন এটা লাভ হ'ল যে মোৰ ছোৱালী ছাদত পঢ়ি আছিলে, ৰাতিপুৱাৰ সময় আছিল, তলত ল'ৰা ছোৱালীবোৰে বদমাচি কৰি আছিল। সিহঁতক ধমক দিবৰ বাবে যেতিয়া মোৰ ছোৱালীজনী গ'ল, তেতিয়া হঠাৎ দেৱাল
যেতিয়া তাই দেৱালত হাত থলে তেতিয়া দেৱালখন ভাঙি তলত পৰিল। তাইৰ ওপৰত 20-25 ডালমান খুটাও পৰিছিল। মোৰ ছোৱালীজনীৰ শ্বাস একেবাৰে বন্ধ হৈ গৈছিল। মোৰ ছোৱালীজনীৰ উশাহ বন্ধ হৈ গৈছিলে। তাই মৰিয়ে গৈছিলে। যিহেতু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছিলোঁ, গতিকে তেওঁক প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, আপোনাৰ ছোৱালী এনেকৈ চাদৰ পৰা পৰি গৈছে, উশাহ ল'ব পৰা নাই। তেতিয়া মালিকৰ আদেশ আহিল যে পুত্ৰ পৰমাত্মাই দয়া কৰিব, গতিকে তাইক সৰুকৈ এটা চিকিৎসা কৰাই দিয়া। গতিকে মই তাইক পিঠিত উঠাই হস্পিটাললৈ নিলোঁ। তালৈ গৈ মই তাইৰ আল্ট্ৰাচাউণ্ড আৰু 2-3টা এক্সৰে কৰালোঁ। তাতে একো নোলাল। আৰু গধূলি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়া হ'ল, ছোৱালীজনী খোজকাঢ়িব ধৰিলে। গাঁৱৰ মানুহে সকলো দেখিছিলে। চতুৰ্থ লাভ এয়া হ'ল যে মই আগতে LICৰ এজেণ্ট আছিলোঁ। গতিকে মোৰ গুটখাৰ ইমান বেয়াকৈ অভ্যাস হৈ গৈছিল। গুটখা মই 10 বছৰৰ পৰা খায়ে আহিছিলোঁ একে লেঠাৰিয়ে। এদিনত 20-25 পেকেট খাইছিলোঁ আৰু আনকো খুৱাইছিলোঁ। মানে যিবোৰ উপাৰ্জন কৰিছিলোঁ সেই সকলোবোৰ গুটখা আৰু গধূলি মদৰ বাবে। মোৰ বেয়া অভ্যাস আছিলে। ইয়াৰ বাবে মই বহুত বেছি চেষ্টা কৰিছিলোঁ যে বহুত দেৱ স্থানলৈ গ'লোঁ, তাতেও নহ'ল। কিন্তু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ যেতিয়াৰ পৰা গ'লোঁ তেতিয়াৰ পৰা খোৱাটো দূৰৰে কথা, কোনোবা যদি ওচৰত খাই থাকে বহুত বেয়া গোন্ধ পাওঁ। তৃতীয়তে আগলৈ এইটো লাভ হ'ল যে আগতকৈ মোৰ আৰ্থিক অৱস্থা ইমান ভাল হ'ল মালিকৰ শৰণলৈ অহাৰ পিছত। সন্ত ৰামপালদেৱ মহাৰাজে যি ভক্তি দিলে সেই ভক্তিৰ বাবে মই আগতে যি খেতি কৰিছিলোঁ সেই খেতিৰে মোৰ বছৰটোৱে নগৈছিল, একেবাৰে কম হৈছিলে। আজি মালিকৰ দয়াত মালিকে সন্ত ৰামপালদেৱ মহাৰাজে ইমান দিলে যে আজি মোৰ ওচৰত মটৰ চাইকেল আছে, 4 হুইলাৰ গাড়ী আছে। পৰমাত্মাৰ দয়াত মোৰ ডাঙৰ ঘৰো আছে। মালিকে সকলো মোক দি দিলে সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ লগে লগেই ইমানবোৰ সুখ হ'বলৈ ধৰিলে, আপুনি শাৰীৰিক লাভো পালে। গতিকে ছাৰ, আপুনি ভকত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভক্ত সমাজক ছাৰ বাৰ্তা কি দিম, এটাই প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জাগক হে পৰমাত্মাক ভালপোৱাসকল। আজি সন্ত ৰামপালদেৱ মহাৰাজ পৃথিৱীলৈ পূৰ্ণ পৰমাত্মাৰ ৰূপত আহিছে আৰু যিয়ে সকলো শাস্ত্ৰ, 4 বেদ, শাস্ত্ৰ, 18 পুৰাণ, বাইবেল, কোৰাণ, গুৰুগ্ৰন্থ চাহেব সকলো সৎগ্ৰন্থৰ পৰা প্ৰমাণ দি এটা শব্দ আপোনালোকক দেখুৱাই সত্য মাৰ্গ দেখুৱাই আছে। আৰু মুক্তিৰ এখনেই দুৱাৰ আছে, সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ আহি আপোনালোকে নাম দীক্ষা লওক আৰু সৎভক্তি কৰক আৰু নিজৰ কল্যাণো কৰাওক। ছাৰ, আপুনি যিহেতু কৈছে যে হিন্দু ধৰ্মৰ বহুত ধৰ্মগ্ৰন্থ আপুনি অধ্যয়ন কৰিছে, আপুনি বহুত পূজাও কৰিছিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজ দেখাত বহুত সাধাৰণ, তেন্তে কি ছাৰ বাস্তৱত হিন্দু ধৰ্মৰ যিসকল ধৰ্মগুৰুৱে গেৰুৱা সাজপাৰ পিন্ধি থাকে, দীঘল মালা পিন্ধি থাকে গলত, তেন্তে ছাৰ এজন সন্তৰ পৰিচয় কি এই ধৰণেই হয় নেকি? নহয়, সন্ত ৰামপালদেৱ মহাৰাজে কৈছে যে সন্তৰ পৰিচয় বেশভূষা বা বিশেষ কাপোৰেৰে নহয়। আচলতে সন্তসকলৰ পৰিচয়টো সত্য জ্ঞানেৰেহে হয়। যিয়ে শাস্ত্ৰ অনুসাৰে প্ৰমাণ সহিতে জ্ঞান দিব, তেওঁহে সঁচা সন্ত হয়, তেওঁৱেই সত্য মাৰ্গ দেখুৱাজন হয়। বাকী গেৰুৱা কাপোৰ পিন্ধি, দাঢ়ি ৰাখি, জোতা বান্ধি সন্তৰ পৰিচয় নহয়। যিসকল অন্য গুৰু আছে তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকৰ যি জ্ঞান সেয়া প্ৰমাণ সহিতে নহয়। এই সকলোবোৰ কথা আপোনালোকেও জানে, সকলোবোৰ ধৰ্মগুৰুৱেও জানে। গতিকে তেওঁলোকলৈ মোৰ প্ৰাৰ্থনা যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ অনেক চেনেলত সৎসংগ আহে, ছ'চিয়েল মিডিয়াত আহে, ইয়াৰ মাধ্যমেৰে আপোনালোকে তেওঁৰ জ্ঞানক বুজক আৰু নিজৰ অহংকাৰ ত্যাগ কৰি যি পুণ্যৰ কাম আছে, যি মেইন উদ্দেশ্য হয় মানৱ জীৱনৰ, আপুনি আনৰ জীৱনৰ লগত, সৰল ভক্তসকলৰ জীৱনৰ লগত যি খেল খেলি আছে সেয়া বাদ দিয়ক। আপোনালোকে তেওঁলোকৰো কল্যাণ কৰাওক আৰু নিজৰ বুজাৰ পৰা মুক্ত হৈ আপোনালোকে নিজৰ কল্যাণো কৰাব পাৰে। হয়, বহুত ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক আমাৰ ৱেবছাইট www.jagatgururampalji.org। সন্ত ৰামপালদেৱ মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা বিনামূলীয়া নাম দীক্ষা দি থকা হৈছে। আপোনাৰ নিকটৱৰ্তী নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 8222880541।